নমস্কাৰ বন্ধুসকল, আপোনালোকে ঘৰ এখন বনাম বুলি ডিজাইন বিচাৰি আছে নেকি? আজিৰ যিটো ডিজাইন এইটো হ'ল এটা আনকমন ঘৰৰ ডিজাইন হয়। আপোনালোকে দেখা পাইছে এইটো হ'ল এটা ফ্ৰণ্টৰ সাইডৰ ডিজাইন হয়। এইটো এটা অৰুণাচলৰ ঘৰৰ ডিজাইন হয়। আপোনালোকে এই ঘৰখন 7 লাখ টকাৰ বাজেটৰ ভিতৰত কমপ্লিট কৰিব পাৰিব। ফাৰ্ষ্টত আপোনালোকক এই ঘৰখনৰ ফ্ৰণ্টৰ সাইডটো আপোনাক দেখাই লৈ ভিতৰৰ গোটেই কণ্ডিশ্যনটো আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যিটো ঘৰৰ ডিজাইন চাইছে এইটো এটা এই দাদাজনে ঘৰ বনোৱা এখন ঘৰ হয়। আপোনালোকৰ যাতে হেল্প হয় সেইটোৰ কাৰণে এই ভিডিঅ'টোত আজি মই আপোনালোকক ভালদৰে ক'বৰ কাৰণে মই চেষ্টা কৰিম আৰু গোটেই ডিটেইলছত এই ঘৰখনৰ বিষয়ে আজি আপোনালোকক ক'ম। এইটো হ'ল এটা বাৰান্দা দেখা পালে, আৰু ওপৰত হ'ল PVC চিলিং। আপোনালোকে দেখা পালে লাইটিং কৰা আছে কিমান ধুনীয়া কৰি PVC চিলিং হয় এইটো। তাৰপিছত আপোনালোকে যিটো মেইন ডোৰটো চাইছে এইটো হ'ল এটা আনকমন মেইন ডোৰ হয়। মেইন ডোৰটো কিমান ধুনীয়া মেইন ডোৰ। তাৰপিছত আপোনালোকে মেইন ডোৰ দি সোমাই গৈ পেলাই পাই যাব এইখন ঘৰৰ যিটো হল হয় এইটো যিটো ফল চিলিং, ওপৰত ধুনীয়াকৈ ফল চিলিং লাইটিং ফল চিলিংবিলাক কৰা আছে। আপোনালোকে দেখা পাইছে এইটো লাইটিং ফল চিলিং। এতিয়া আপোনালোকে দেখা পাইছে ধুনীয়া লাইটিং ফল চিলিং। এইটো এটা বেডৰুম হয়। আপোনালোকে দেখা পাইছে এইটো এটা বেডৰুম। এইটো বেডৰুমৰ সাইজটো কিমান আছে, এইটো হ'ল আপোনাৰ 12 ইনটু 16 ফুট বেডৰুমৰ সাইজটো। তাৰপিছত আপোনালোকে এইটো হলটোৰ সাইজ হৈছে 12 ইনটু 18 ফুট বেডৰ যিটো হল ৰুমৰ সাইজ। তাৰপিছত নেক্সট যিটো আপোনালোকে বেডৰুম আৰু এটা বেডৰুম আছে, ইয়াত দুটা বেডৰুম আছে। এইটো বেডৰুমৰ সাইজ আৰু সেইটো বেডৰুমৰ সাইজ আপোনাৰ একেই সাইজৰ দুটা বেডৰুম। তাৰপিছত আপোনালোকে এইটো এটা কিটচেন, আপোনালোকে পাই যাব এইটো কিটচেন, সৰু এটা কিটচেন। তাৰপিছত কিটচেনটো হৈছে আপোনাৰ 10 ইনটু আপোনাৰ হৈছে 12। তাৰপিছত আপোনালোকে এটা বাথৰুম পাই যাব। দেখা পাইছে ইমান বাথৰুম এখন পাই যাব, ধুনীয়া এখন বাথৰুম। আৰু বন্ধুসকল, যদি আপোনালোকে ভাবিছে মই 3টা বেডৰুম বা 4টা বেডৰুম দি পেলাই এই ঘৰখন বনাম, আপোনালোকে বনাব পাৰিব। আৰু 3টা বেডৰুম দি বনালে কিমান টকা খৰচা হ'ব আপোনালোকে A to Z মোৰ স্ক্ৰীনত ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব। আপোনালোকে মোৰ লগত যোগাযোগ কৰি পেলাই এইখন ঘৰত 4টা বেডৰুমৰ ড্ৰয়িংখনো ল'ব পাৰিব আৰু কিমান টকা খৰচ হ'ব গোটেই ডিটেইলছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ, থেংক ইউ।